এইকেইদিন যথেষ্ট গৰম পৰিছে। তাৰ ফলত আমাৰ বহুতে ছুইমিং পুলত সাঁতুৰিব যায় বা পুখুৰীত সাঁতুৰিব যায়। ইয়াৰ ফলত কিছুমানৰ কনজাংটিভাইটিছ হোৱা দেখা গৈছে। কনজাংটিভাইটিছ হ'লে সাধাৰণতে আমাৰ কি লক্ষণে দেখা দিয়ে? এটাটো হৈছে চকুটো ৰঙা পৰে, চকুটো ফেচকুৰি ওলায়, খচখচায়, কেতিয়াবা বিষাবও পাৰে আৰু ফুলি যাব পাৰে। এইটো নহ'বৰ কাৰণে আমি কি কৰিব লাগিব? যেতিয়া আমি সাঁতুৰিব যাওঁ ছুইমিং পুলত, তেতিয়াহ'লে এযোৰ আমি চশমা পিন্ধিব লাগিব। ছুইমিং কৰা যিযোৰ চশমা পায়, সেইযোৰ চশমা পিন্ধি থাকিব লাগে, কাৰণ সেই চশমাযোৰে প্ৰটেকশ্যন দিয়ে। 2 নম্বৰতে ভালকৈ হাত ধুব লাগে। আৰু কোনোবা ব্যক্তিৰ যদি কনজাংটিভাইটিছ হৈছে, তেনেকুৱা মানুহে ছুইমিং কৰিব যোৱাটো অনুচিত। আৰু বাহিৰৰ পৰা অহাৰ পিছত সদায় কাপোৰযোৰ খুলি ৰাখিব লাগে। আৰু ভালকৈ হাত মুখ ধোৱাৰ পিছতহে আমি চকুটো চুব লাগে, কাৰণ দেখা যায় যে হাতেৰে বেছিকৈ চকুটো চুলেও এই কনজাংটিভাইটিছ বেছিকৈ হোৱা দেখা যায়। আমি যিমানে হাইজিন ভালকৈ মেইনটেইন কৰিম, সিমানে আমাৰ এই চকুৰ কনজাংটিভাইটিছ নহ'ব। গতিকে এইখিনি আমি মানি চলোৱা হওক আৰু আমি নিজৰ চকুজুৰি বচাই থাকোঁ। ধন্যবাদ।